তো কেইটামান কেৰিয়াৰ ৰিলেটেড কুৱেশ্যনলৈকে আহোঁ। ধৰক ইন জেনেৰেল কোনোবাই এইটো ইণ্ডাষ্ট্ৰীত সোমাব খুজিছে বা চামৱান হু ইজ ষ্টাৰ্টিং নিউ ইন দিছ কেৰিয়াৰ, আপুনি কেনেকুৱা ধৰণৰ টিপছ এণ্ড ট্ৰিক্স দিব বিচাৰিব? First of all, do your education. Secondly, stand in front of the mirror, look at yourself and ask, do I really want to do this? And if you come, যদি আহা কৰিব কাৰণে, remember, গোলাপ ফুলৰ পাহি কোনো পেলাই নিদিয়ে. It's not so simple. কষ্ট কৰিব কাৰণে যদি আহা, তেনেহ'লে পাৰিবা কৰিব কাৰণে. আৰু যদি কষ্ট নকৰা, you can't do anything. ক'ৰবাত নহ'লে ক'ৰবাত অলপ ষ্ট্ৰাগল ফেচটো অলপ বেছি আছে নেকি? চবতে থাকে ষ্ট্ৰাগল। ডক্টৰে ষ্ট্ৰাগল কৰিব নালাগে নেকি? উকিল এজনে ষ্ট্ৰাগল কৰিব নালাগে? কোনজন মানুহে ষ্ট্ৰাগল কৰিব নালাগে মোক কোৱা? ল'ৰাই ষ্ট্ৰাগল কৰিব নালাগে নেকি? ছোৱালী নালাগে ষ্ট্ৰাগল কৰিব? তেনেকে ট্ৰান্সজেণ্ডাৰ্সো লাগে, বেলেগ জেণ্ডাৰ্সো লাগিব ষ্ট্ৰাগল কৰিবৰ কাৰণে। আমাৰ আছে we need a topic to discuss, right? So we are discussing that. So struggle চবতে আছে. You have this podcast. Didn't you struggle to make it happen? Yes. That's human. Yes. আপোনালোকৰ এইটো ফিল্ডত ইন জেনেৰেলি এজন পাৰ্টিকুলাৰ ফেশ্বন ডিজাইনাৰ, ক্ৰিয়েটিভ ডিজাইনাৰ বা এনেকুৱা ধৰণৰ মানুহে ইন জেনেৰেলি আপোনাৰ কেনেকুৱা ধৰণৰ আৰ্নিংছ হয় and what kind of future is there in this industry? What kind of earnings is it? Means in terms of like particular মানুহ কাম কৰি আছে তাৰ মান্থলি চেলাৰী 30,000 40,000, তো আপোনালোকৰ টাউনত যদি ক'ব যাওঁ আপোনালোকৰ আৰ্নিংছটো কেনেকুৱা বেচিছত হয়? ইজ ইট লাইক প্ৰজেক্ট বেচিছ or you get like signed to a company? No, it's not like that. I'm a freelancer, for example. মোৰ ৰিকুৱাৰমেণ্টছৰ ওপৰত হয়। যদি কষ্টিউম কৰি থাকোঁ, কিমান কষ্টিউম লাগিব, কি লাগিব, কেনেকৈ হ'ব সেইটো বেলেগ, কিমান দিন শ্বুটিং হ'ব সেইটোৰ ওপৰত বেলেগ। দেন যদি ফেশ্বন ইভেণ্ট কৰি থাকোঁ, পাৰ ইভেণ্টটো চাই ল'ব লাগিব ন? এইটো ইভেণ্টত ইমান ডাঙৰ টিম লাগিব মোক, তাহাঁতকো পে' কৰিব লাগিব। চ' ইমান তেল লাগিব গাড়ীত, ইমানখিনি বস্তু লাগিব, মিচেলিনিয়াছ ইমান বস্তু লাগিব, চব কেলকুলেট কৰি এটা বাজেট দিয়া যায়। চ' বাজেট এটা দিয়া যাব, চ' সেই হিচাপত হয়। In general, what kind of charges is charged? Like if you want to organize a fashion show, what kind of Organize a fashion show? means I am going to organize I'm a sponsor That and I I want to that how can I say it? So if you can organize a fashion show for free also. oh, means it depends on the connections you have. Oh, it's not that also. It depends upon. See, the question is wrong here. If you want to organize a fashion show, you can organize a fashion show right here as well with your staff. Then you'll do collaborations, right? Omukor pa collaborate kapur anila, tomukor pa collaborate kore etu anila. Then way also it can happen. Kintu what fashion show you are talking about? You're talking about a fashion week. You're talking about a fashion night. You're talking about a runway, mane ekdam run through. You're talking about display. There's so many things that can happen. In generally মানে এনেকুৱা ধৰণৰ ফিক্সড একো নাথাকে ন ইণ্ডাষ্ট্ৰীত? It depends on the requirements of and the client. For example, a client, a listed client, তাতৰ ইভেণ্টটো ইমান ডাঙৰকে পাতিব, তাতৰ ধৰা খানাই ধৰা দিছে ইমানৰ, so they will showcase their might, সেই হিচাপত ফেশ্বন শ্ব'টো কৰিব ন তাহাঁতে। So Surat Dreams কৰি আহিলোঁ recently. That is a different concept again. যদি এনে ইন টাৰ্মছ অফ ফিগাৰ্ছ ক'ব লাগে আপোনাৰে যদি মোক ইন টাৰ্মছ অফ ফিগাৰ্ছ যদি ক'ব লাগে কিমান মান That I can't mention. I can mention example. No example. You can buy a car, you can buy iPhones, you can buy a luxury. I'm not a fool to buy a car just like that. মোৰ এখন বেলিনো আছে দিল্লীতে কিনা 2019ত চলি আছে, I'm happy আৰু তেল কম খায়। 2 নম্বৰ কথা, আইফোনটো চলাই আছোঁ ইনষ্টলমেণ্টত লৈ পেলাই। মাক এটা লেপটপ খুজিছিলোঁ, মায়ে ক'লে কি লেপটপটো দিছিলোঁ, মই ক্লাছ 10ত থাকোঁতে দিছিলে লেপটপ এটা, ক'ত গ'ল এইটো? মই মা সেইটো এতিয়ালৈকে চলি নাথাকে, কিন্তু মোৰ লেপটপটো আছে বাই। honestly answer দিছে নহয়, সেইটোতে মায়ে মোক এটা মেকবুক এটা পঠাই দিছে, পঠাই দিয়া মই বিৰাট হেপ্পী হৈ আছোঁ। হেপ্পী হৈছে তাৰপিছত এই আজি 1 তাৰিখ ন, চ' এভৰি মান্থৰ 1 তাৰিখে কিন্তু ইয়াতো মোৰ পৰা কাটা যায় EMI-টো। So see, social media is something else. You can show this, that, মই social work কৰোঁ, মানুহে কয় ই ৰাম social work কৰিছে, অনকৰ প্লেনত গৈ থাকে। আৰে মোক ক্লায়েণ্টছে পে' কৰে মোক নিবৰ কাৰণে। এতিয়া যে চণ্ডীগড় শ্ব' কৰিব যাম, মোক ক্লায়েণ্টছে পে' কৰিছে তাতে নিবৰ কাৰণে, তাতে 5 ষ্টাৰত থাকিব, সেইটো ৰুল। য'ত শ্ব' হ'ব গোটেই তাতে ৰাখিব লাগিব, সেইটো মোৰ ৰুল। বিকজ মই বেলেগ হোটেলৰ পৰা ঘূৰি থাকিব নোৱাৰোঁ তাৰমানে। 5 ষ্টাৰত ৰাখিব লাগিব? No, য'ত ইভেণ্ট হয় ত'ত। Okay, যিটো মেটাৰ নহয়, য'ত ইভেণ্ট হয় ত'ত।
তাই মোৰ কামটো তেনেকুৱা না মই ডিজাইনাৰৰ লগত অহা যোৱা কৰি থাকিব মই এখন এটা যদি A পইণ্টৰ পৰা B পইণ্ট অহা যোৱা কৰি ৰাখোঁ that is difficult. So travel, food, stay চব দিয়ে. So that's how I travel. ইমান বেছিকে আৰু মোৰ প্ৰডাকশ্যনছ বিলাকেও বহুত ভালকে ট্ৰিট কৰে. আপোনাৰ লাইফত যেতিয়া আপুনি ফাৰ্ষ্ট টাইম শ্ব' এনেকে ডিজাইন কৰিছিল বা হেৰি কৰিছিল তাতে কিবা ডিফিকাল্টিজ বা এনেকুৱা টাইপৰ এৰাৰ্ছ ফেচ কৰিছিল নে ধৰক এতিয়া মই কথাটো কৈছোঁ ফাৰ্ষ্ট পডকাষ্ট যেতিয়া আমি শ্বুট কৰিছিলোঁ আমাৰ অলপ টেকনিকেলি হওক বা মোৰ অলপ কনফিডেন্সটো ডাউন আছিল যে মই কেনেকৈ কথা পাতিম কি প্ৰশ্ন কৰি সেনেকুৱা টাইপৰ কিবা হৈ পাইছে নেকি আপোনাৰ ডিফিকাল্টি আকৌ হোমৱৰ্কটো যদি ভাল হয় তেতিয়াহ'লে ৰিজাল্টটো বেয়া নহয় কেতিয়াও ৰাইট কিতাপখন মেলি পেলাই এনেই বহি বেলেগ আঁকি বাকি পৰীক্ষা দিব গৈ পেলাই ভয় খাই পেলাই গড মোৰ ভাল নেৱা বুলি তো ক'লে লাভ আছে জানো তাৰপিছত যদি পঢ়ি যাওঁ আউট অফ চিলেবাছ কিবা এটা আহিলেও মাকহঁতৰ পৰা গালি নাখায় তেতিয়া চেম কনচেপ্ট ইফ ইউ ন' হোৱাট ইউ আৰ ডুইং কি শ্ব'ত কি হ'ব কি নহয় হোমৱৰ্কটো যদি আগতে কৰি লওঁ দেন ইউ উইল অলৱেজ ছাকচিড নহয় চ' ডু ইয়ৰ হোমৱৰ্ক কুটিয়ৰ বুলি চবে লিখিব নোৱাৰে একচুৱেলি আচ্ছা অমুক কুটিয়ৰ তমুক কুটিয়ৰ লিখিব নোৱাৰে